চোক প্ৰথম কথাটো হ'ল যে দুটা বেলেগ পটভূমি। এটা পটভূমি হৈ গ'ল এগৰাকী ছোৱালীৰ লগত জড়িত হৈ থকা বিষয়, আৰু এটা পটভূমি হৈ গ'ল এটা দুলীয়াজানৰ এটা বিশেষ ঘটনা। তাৰ পাছত হেণ্ডকাফ লগোৱা বা হেণ্ডকাফ লগোৱা বিষয়টোক লৈ আইনসিদ্ধ কথা বতৰা যিবোৰ আছে আৰু মানৱ অধিকাৰ লগত জড়িত হৈ থকা প্ৰশ্ন, মানে পটভূমি দুটা বেলেগ বেলেগ, বিষয়বস্তু বেলেগ। গতিকে আমিতো এটা সাধাৰণ যিটো দৃষ্টিভংগী আমি দাঙি ধৰিছোঁ, সেইটো হ'ল যে অন্যায় যদি কোনোবাই কৰিছে তেওঁক বিচাৰ কৰাৰ দায়িত্ব ন্যায়পালিকাৰ আছে বা আইনৰ আছে। সেইকাৰণে গোটেই বিষয়বোৰ যেতিয়াই আহে, আমিও যেতিয়া দুলীয়াজনৰ ঘটনাটো আহিলে, মূল ঘটনাটোৰ কথা যেতিয়া আহিলে, তেতিয়া আমি কৈছোঁ যে আইনে বিচাৰ কৰিব, দোষী হ'লে দোষীয়ে শাস্তি পাব। বা যিটো বিষয় মানে সদৌ অসম ছাত্ৰ সন্থাই উত্থাপন কৰিছে, এগৰাকী ছোৱালী কেন্দ্ৰিক কথা বতৰা, ইতিমধ্যে আইনৰ মজিয়াত আছেই। সেইকাৰণে আমি আগতেও কৈছোঁ যে বিষয়টো আইনে নিশ্চিতভাৱে দোষীক শাস্তি দিব। কোনোবাই যদি দোষ কৰিছে নিশ্চিতভাৱে শাস্তি পাব লাগিব, কাৰণ দেশত আইনৰ শাসন চলি আছে, আইনেহে সকলো বিচাৰ বিশ্লেষণ। আমি আইনৰ কোনো উদ্ধত নহয়। গতিকে চাব জুডিচ এটা বিষয়, বিচাৰাধীন এটা বিষয়। গতিকে মই ভাবোঁ যে যিগৰাকী যুৱতী বা শংকৰ বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ থাকোঁতে যিটো বিষয় আহিছিল, এইটো এটা বিচাৰাধীন বিষয়। গতিকে মই তাততো মন্তব্য দিয়াটো উচিতো নহয়, কাৰণ আমি আইনক যিহেতু মানুহ। ইয়াতো দুলীয়াজনৰ যিটো ঘটনা ঘটিছে, সেইটো এটা FIR দিছে, ইতিমধ্যে FIR লঞ্চ কৰা হৈছে। তাৰপিছতে গোটেই বিষয়টো পুলিচ বা আইনৰ মাজলৈ গুচি গৈছে। গতিকে বিচাৰটো সেইটো তেনেকৈ বিচাৰ হ'ব। গতিকে মই ভাবোঁ যে পটভূমি দুটা বেলেগ বেলেগ, দুটাক এক কৰিব নালাগে। বিষয়টো ন্যায় অন্যায়, গতিকে ইয়াত ব্যক্তিকেন্দ্ৰিক কথা নহয়, কোনো এগৰাকী ব্যক্তি, কোনো এটা অনুষ্ঠান, এনেকুৱা কথা নহয়। এইটো আইন, যদি আইন কোনোবাই ভংগ কৰিছে শাস্তি পাব। গতিকে ন্যায় পোৱা কথাটো মই ভাবোঁ যে কাৰোবাৰ বিৰুদ্ধে যদি অন্যায় হৈছে ন্যায় পাব লাগে আৰু ন্যায়পালিকাই দিব লাগে। গতিকে পোনপটীয়াকৈ ক'বলৈ হ'লে গুৱাহাটীৰ বিষয়টো, ছোৱালীগৰাকীৰ লৈ যিটো বিষয়, সেইটো এটা চাব জুডিচ মেটাৰ। আনকি আছুৰ কোৰ্টতো চাব জুডিচ হৈ আছে, কাৰণ এনকুৱাৰী কৰিছিলে। আজিলৈকে এনকুৱাৰী তদন্ত আজিলৈকে মই ভাবোঁ যে অহা নাই। এইটো মই সোনকালে এইটো আহিব লাগিছিল, কাৰণ আছুৰ মজিয়াত থকা কথাটো চাব জুডিচ হৈ আছে, আছুৱে যিটো এনকুৱাৰী কৰিছে, নহয় জানো? গতিকে আইনৰ মজিয়াটো বিষয়টো চাব জুডিচ হৈ আছে, ছাত্ৰ সন্থাই কৰা এনকুৱাৰীটো বিষয়টো চাব জুডিচ হৈ আছে। গতিকে আমি কোৱাটো উচিত নহয়। নিশ্চিতভাৱে এগৰাকী যুৱতীৰ তেখেতৰ ভৱিষ্যত আছে, তেখেতৰ মান মৰ্যাদা স্বাভিমানৰ প্ৰশ্ন জড়িত হৈ আছে। গতিকে আমি এই কথাবোৰ সকলোৱে আমি গমি পিটিহে কথা বতৰাবোৰ আগবাঢ়িব লাগে। আৰু মইতো বিচাৰোঁ অন্যায় হ'লে ন্যায় পাব লাগে। আমি সদায় অন্যায় কৰা মানুহৰ ন্যায় প্ৰাপ্তিৰ কাৰণে যুঁজি আছোঁ, এইটোৱে আমাৰ মত। গতিকে মই আপোনালোকৰ এই গোটেই কথাবোৰ বা সংবাদ মাধ্যমত সংবাদমেল অহাৰ আগতে মই কৈছোঁ, যোৱা কিছুদিনৰ আগত মই গুৱাহাটীত যেতিয়া সংবাদমেল সম্বোধন কৰিছিলোঁ, যে ন্যায় প্ৰাপ্তিৰ কথা যেতিয়া আহে, কোনোবা নাৰীৰ ন্যায় প্ৰাপ্তি বা ক'ৰবাত কোনোবা ব্যক্তি বিশেষৰ ন্যায় প্ৰাপ্তি বা কোনোবা অনুষ্ঠান, সকলোতে বা চৰকাৰী যন্ত্ৰই যদি অন্যায় কৰে, হেণ্ডকাফ তেওঁলোকৰ মন মৰ্জি মতে লগাই, সকলো কথাৰ এটা বিচাৰ হ'ব লাগিব। চৰকাৰে যদি আইন ভাঙিছে তেওঁলোককো আমি প্ৰশ্ন উত্থাপন কৰিম। কোনোবা ব্যক্তি বিশেষে যদি আইন অমান্য কৰি অন্যায় কৰিছে কাৰোবাক, তেওঁলোকৰ বিষয়েও আমি প্ৰশ্ন উত্থাপন কৰিম। গতিকে আমি কথা বতৰাবোৰ যুক্তিৰে চাব লাগিব, ন্যায় সিদ্ধভাৱে চাব লাগিব। আৰু মই ভাবোঁ যে তেতিয়াহে প্ৰকৃত ন্যায় প্ৰতিষ্ঠা হ'ব আৰু অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ যিখন সংগ্ৰাম, সেইখন সংগ্ৰামো শক্তিশালী হ'ব।